কিমান ত্ৰুটিহীনভাৱে সম্পন্ন হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। সংশোধন হ'ব পাৰিলেনে শিক্ষা সংসদৰ ভিতৰ চৰা? ফলাফল ঘোষণাৰ পিছতে পোহৰলৈ আহিল ব্যাপক বিসংগতিৰে চৰ্চাত থকা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আজি ঘোষিত ফলাফলত কলা শাখাত 89.18, বিজ্ঞান শাখাত 89.88, বাণিজ্য শাখাত 87.80% উত্তীৰ্ণ হয়। কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ 2,04,95 গৰাকী শিক্ষাৰ্থীয়ে। কলা শাখাত 40,499 গৰাকী প্ৰথম, 65,532 গৰাকী দ্বিতীয় আৰু 72,775 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল মুঠ 54,460 গৰাকী শিক্ষাৰ্থী। বিজ্ঞান শাখাত 23,552 গৰাকী প্ৰথম, 17,339 গৰাকী তৃতীয় আৰু 8,062 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ 17,307 গৰাকী শিক্ষাৰ্থী। বাণিজ্য শাখাত 5,915 গৰাকী প্ৰথম, 6,087 গৰাকী তৃতীয় আৰু 3,191 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। পুৱা 9 বজাৰ লগে লগে সংবাদমেল সম্বোধন কৰি ফলাফল ঘোষণা কৰে সংসদৰ সচিব পুলক পাটগিৰিয়ে। ইয়াৰ পূৰ্বে বুধবাৰে নিজা টুইট হেণ্ডেলত ফলাফল ঘোষণাৰ কথা শ্বেয়াৰ কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। তেনেকৈ বজালী 96.91% ছেকেণ্ড হৈ আছে আৰু বাক্সা আৰু চৰাইদেউ ডিষ্ট্ৰিক্ট 95.88%ৰে তৃতীয়ত আছে। এই গোটেই ৰিজাল্টখিনি আমি ইতিমধ্যে 7:30 বজাত আমি স্কুলবিলাকলৈ পঠাইছোঁ PDF-টো, আৰু PDF-টো হিচাপে ল'ৰা ছোৱালীবিলাকে তেখেতসকলৰ ৰোল নাম্বাৰ চাই তেখেতসকলে ৰিজাল্টটো চাব পাৰিব। কিন্তু এইবাৰ আগতে যেনেকৈ আমাৰ যিকোনো ল'ৰা ছোৱালীৰ ৰোল আৰু নাম্বাৰ দি যিকোনো মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰে, এইবাৰ সেই ব্যৱস্থাটো আমি বন্ধ কৰি দিছোঁ আৰু ডাটা প্ৰটেকশ্যনটো চাই যিজন ষ্টুডেণ্ট, সেই ষ্টুডেণ্টজনে তেখেতৰ ডিটেইলছটো নিদিলে কোনেও ৰিজাল্ট চাব নোৱাৰে। আৰু আমাৰ এই ৰিজাল্টটো চাবলৈ আমাৰ 8টা ৱেবছাইট আছে আৰু এটা এণ্ড্ৰইড এপ আছে। সেই ৱেবছাইটকেইটাত 9টা বজাৰ লগে লগে এতিয়া ল'ৰা ছোৱালীবিলাকে, কেণ্ডিডেটবিলাকে তেখেতসকলে নিৰ্দিষ্ট ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন ছেশ্যন, এই 4টা তেখেতসকলে দিয়াৰ লগে লগে তেখেতসকলৰ মাৰ্কশ্বিটটো ডাউনলোড কৰি ল'ব পাৰিব আৰু ইণ্ডিভিজুৱেল ৰিজাল্টটো তেখেতসকলে চাব পাৰিব। ইতিমধ্যে আমি লাইভ কৰি 9টা বজাত দিবলৈ কৈ দিছোঁ আৰু ল'ৰা ছোৱালীবিলাকে চোৱা আৰম্ভ কৰিব আৰু আমি অলপ পিছত গম পাম আমি ৱেবছাইট কিমান ল'ৰা ছোৱালীয়ে তেখেতসকলৰ ৰিজাল্ট চালে। এইখিনিয়ে থুলমূলকৈ ক'ব লগা কথা। তাৰোপৰি এইবাৰ আমাৰ ৰিজাল্ট প্ৰচেচিঙত আমি এইবাৰ এটা আমি ব্যৱস্থা লৈছিলোঁ যে যিখিনি আমি ল'ৰা ছোৱালীৰ প্ৰেক্টিকেল মাৰ্ক, প্ৰজেক্ট মাৰ্ক আৰু জোনৰ পৰা থিয়ৰী মাৰ্কছ আগতে আমি OMR চিটত আমি কালেক্ট কৰিছিলোঁ, কিন্তু এইবাৰ আমি মানে ছিষ্টেমৰ দ্বাৰা অনলাইন কালেকশ্যন কৰিছোঁ আৰু অনলাইন ছিষ্টেমটো এইবাৰ আমি প্ৰথম এডপ্ট কৰিছোঁ। প্ৰেক্টিকেল মাৰ্ক, প্ৰজেক্ট মাৰ্ক, ইভিন এটেণ্ডেঞ্চৰ পৰা আৰম্ভ কৰি গোটেইখিনি, আৰু সেইকাৰণে এইবাৰ ৰিজাল্ট প্ৰচেচিং কৰোঁতে আমাৰ বেছি সহজ হৈছে আৰু এই প্ৰচেছটো আমি প্ৰথম কৰিছোঁ। দ্বিতীয়বাৰ যদি কৰা যায় বোধহয় আৰু আমি মানে কি হয় কম সময়ৰ ভিতৰত ৰিজাল্টটো দিব পাৰিম। ফলাফল ঘোষণা কৰাৰ পিছতে কেতবোৰ বিসংগতিৰ কথাও পোহৰলৈ আহিল। লখিমপুৰৰ এগৰাকী শিক্ষাৰ্থীৰ লগতে গুৱাহাটীৰো এগৰাকী শিক্ষাৰ্থীৰ ফলাফলত বিসংগতি পৰিলক্ষিত হ'ল। কিন্তু এই সকলোবোৰৰ মাজতে অন্তিমবাৰৰ বাবে ফলাফল ঘোষণা কৰিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। নতুন শিক্ষানীতি অনুসৰি আগন্তুক শিক্ষাবৰ্ষৰ পৰা নাথাকিব উচ্চতৰ মাধ্যমিকৰ বাবে এই শিক্ষা সংসদ। অৱশ্যে চৰকাৰৰ দ্বাৰা গঠন কৰা নতুন উচ্চ শিক্ষাৰ সমিতিয়ে অনুষ্ঠিত কৰিব অনাগত সময়ৰ পৰীক্ষা। নিউজ টেক্স ৰিপৰ্ট, চেট দ্য ৰিয়েলিটি।